বহুতো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ৰ কুৱেশ্যন পেপাৰসমূহ সুধি আছিলে ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ গতিকে মই তোমালোকৰ বাবে জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰখন লৈ আহিছো চাই যা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে বহুকেইটা কুৱেশ্যন তোমালোকৰ ইয়াৰ পৰা কমন আহিব পাৰে 1 নম্বৰ দিছিল খালি ঠাই পূৰণ কৰা 5টা দিছিলে প্ৰত্যেকটোতে 1 নম্বৰ হৈ টোটাল 5 নম্বৰ আছিল এ নম্বৰ দিছিল একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডেছ বুলি কোৱা হয় বি নম্বৰ দিছিল ডেছৰ দ্বাৰা কলেৰা হয় সি নম্বৰ দিছিল অনুজীৱবোৰক 13টা শ্ৰেণীত ভাগ কৰা হৈছে ডি নম্বৰ দিছিল শস্য সিঁচাৰ আগতে মাটিৰ দ্বাৰা ডেছ হয় ই নম্বৰ দিছিল নষ্ট হোৱা বীজবোৰ পানীত ডেছ থাকে ডেছ হিচাপে থাকে তোমালোকক মই এই ভিডিঅ'টোত উত্তৰখিনি কৰি দিয়া নাই যদিহে তোমালোকে উত্তৰখিনি নোৱাৰা তোমালোকে কমেন্ট সেকশনত জনাবা মই উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম আৰু যদিহে উত্তৰসমূহ জানা কমেন্ট সেকশনত তোমালোকে উত্তৰসমূহ জনাবা ভুল হলে মই কমেন্ট সেকশনতে শুদ্ধ উত্তৰটো দি দিম 2 নম্বৰ দিছিল ক স্তম্ভৰ লগত খ স্তম্ভ মিলাবলৈ ক স্তম্ভত দিছিল খাৰিফ শস্য ৰবি শস্য ৰাসায়নিক সাৰ লেক্টোবেচিলাছ আৰু ইষ্ট খ স্তম্ভত দিছিল ইউৰিয়া আৰু সুপাৰ ফসফেট ঘেহু বুট মটৰ মাহ ধান আৰু জব দৈ প্ৰস্তুতকৰণত আৰু পাউৰুটি প্ৰস্তুতকৰণত এইখিনি আমাক মিলাব দিছিল 3 নম্বৰ দিছিল তাপনমনি আৰু তাপদ্ৰিহৰ প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য লিখা ইয়াত দিছিল 3 নম্বৰ 4 নম্বৰ দিছিল জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মাজত থকা পাৰ্থক্য লিখা ইয়াতো 3 নম্বৰ দিছিল 5 নম্বৰ দিছিল অনুজীৱবোৰ খালি চকুৰে দেখা পোৱা যায় নে হিয়তক কেনেকৈ দেখা পাব পাৰি তাত দিছিল তোমালোকক 4 নম্বৰ 6 নম্বৰ দিছিল পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা এই পৰামৰ্শৰ ওপৰত মতামত দিয়া ইয়াতো দিছিল 5 নম্বৰ 7 নম্বৰ প্ৰশ্নত দিছিল কিছুমান আহক সাংশ্লেষিক বুলি কিয় কোৱা হয় ব্যাখ্যা কৰা তাত দিছিল 5 নম্বৰ 8 নম্বৰ দিছিল দুবিধ ভেঁকুৰ আৰু দুবিধ ভাইৰাছৰ চিত্ৰ আঁকা তাত 10 নম্বৰ দিছিল 9 নম্বৰ দিছিল চমুকৈ লিখিবলৈ ইয়াত দিছিল 10 নম্বৰ চমুকৈ লিখিব দিছিল মাটি চহোৱা আৰু মৰণা মৰাৰ বিষয়ে এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়া আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ফেসবুক পেজত যদি ভিডিঅ'টো চাই আছা ফেসবুক পেজটি ফলো কৰি দিবা ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰি সুধিব পাৰিবা